নমস্কাৰ, মই ৰীতা। আপোনালোকলৈ আজি এটা এঞ্জেল নম্বৰ লৈ আহিছোঁ। হেল্থ ইছ্যুৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। যেনেকৈ হেল্থ ইছ্যু নহওক কিয় আপোনালোকে বাওঁ চাইডে লিখিব লাগিব, বাওঁ চাইডে হাতত, আৰু আপোনালোকে চান্টিং কৰি থাকিব পাৰিব লিখাৰ পাছতো। যেনেকৈ হেল্থ ইছ্যু নহওক অতি সোনকালে আপোনালোকে ৰিকভাৰ হ'ব পাৰিব। আৰু এঞ্জেল নম্বৰটো হ'ল BE60। ঠিক আছে, এনেকৈ আপোনালোকে এনেকৈ বাওঁ হাতৰ তলত বা এনেকুৱা যিকোনো জেগাত আপোনালোকে লিখিব পাৰিব। BE লিখি লওক, BE অকণ গেপছ দি 60, BE60। ঠিক আছে, তেনেকৈ আপোনালোকে লিখিব পাৰে আৰু চান্টিং কৰি থাকিব পাৰিব BE60। আৰু বেমাৰী মানুহ এনেও ৰেষ্টতে থাকে। আপোনালোকে যদি তেনেকৈ চান্টিং কৰি থাকে বা কামো যদি কৰি আছে, BE60 লিখিও থ'ব। BE60 সম্পূৰ্ণৰূপে সুন্দৰ আপোনালোকে ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আৰু বিশ্বাসটো কৰিবই লাগিব। আৰু কলা কলম নল'ব, ব্লু, ৰেড, গ্ৰীণ যি পায়, পিংক যি পাৰে আপোনালোকে আপোনালোকে বাওঁ চাইডে লিখিব। এঞ্জেল নম্বৰসমূহ সদায় বাওঁ চাইডে লিখিবলৈ কোৱা হয়। আকৌ এবাৰ কৈ দিছোঁ, BE কেপিটেল লেটাৰত BE আৰু 60 এনেকৈ লিখিব। আৰু যথেষ্ট আপোনালোকে উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনালোকে যদি এঞ্জেল ক্লাছ মোৰ লগত কৰিব বিচাৰে যোগাযোগ কৰিব। এক্সেছ বাৰ্ছৰ ক্লাছ ল'ব বিচাৰিলে যোগাযোগ কৰিব। টেৰ' ৰিডিং ল'ব বিচাৰিলে যোগাযোগ কৰিব। এক্সেছ বাৰ্ছ থেৰাপি ল'ব বিচাৰিলে যোগাযোগ কৰিব পাৰিব। আৰু 7 চক্ৰ হিলিং মেডিটেশ্যন শিকিব বিচাৰিলে যোগাযোগ কৰিব পাৰিব। থেংক ইউ। আজিলৈ আহিছোঁ। গড ব্লেছ ইউ। বাই বাই।